হে দোস্ত ওয়েলকাম টু মাই ডিজিটেল আসাম। আজি মই আপোনালোকক দেখুৱাম অমৃত বৃক্ষ আন্দোলনত কেনেকৈ ফটো আপলোড কৰিব পাৰে সেইটো সম্পৰ্কে আজি এইটো ভিডিঅ'। আপোনালোকে প্ৰথমে এটা কাম কৰিব, প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ সহজ পদ্ধতি আপোনালোকে এপছটো ডাউনলোড লৈ ল'ব। অমৃত বৃক্ষ আন্দোলন ক্লিক কৰি এপছটো ডাউনলোড লৈ ল'ব। এপছটো ডাউনলোড লোৱাৰ লগে লগে এনেকুৱা ডাউনলোড হৈ যাব। তাৰপিছত বস্তুটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকে দেখিব এনেকুৱা ইণ্টাৰফেচ আহিছে অমৃত বৃক্ষ আন্দোলন। অহাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে এইখিনি পঢ়িব পাৰিব। আপোনালোকে ইয়াত আছে তিনিটা তলত হোম ৰেজিষ্ট্ৰেশ্যন লগইন। আপোনালোকৰ যদি আগতে লগইন থাকে তেতিয়াহ'লে পালেই, আপোনালোকে আৰু নতুন লগইন কৰিব নালাগে, আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। এতিয়া আপোনালোকে মোবাইল নাম্বাৰ মাৰিব ইয়াত লগইন কৰিবলৈ হ'লে। তাৰপিছত আপোনালোকে গেট OTP ইয়াতে ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব এটা OTP আহিছে 539229 539229 53929 হয়, 53929 হয়। তাৰপিছত আপোনালোকে ইয়াত আছে কেপচাৰটো বহাব লাগিব 548064। তাৰপিছত আপোনালোকে লগইন ইয়াতে ক্লিক কৰিব। লগইন ক্লিক কৰাৰ লগে লগে দেখিব আৰু এখন ইণ্টাৰফেচ আহিছে। আপোনালোকে অলপ ৱেইট কৰিব, আৰু এখন ইণ্টাৰফেচ আহিছে। আৰু এখন ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে ইয়াত দেখিব সম্পূৰ্ণ ডিটেইলছ আছে। আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিল, সেইটো কাৰণে সম্পূৰ্ণ ডিটেইলছ আহিছে। চাওক, মোৰ সম্পূৰ্ণ এড্ৰেছ আৰু ডিটেইলছ আহিছে। তাৰপিছত আপোনালোকে আপলোড ফটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লোকেশ্যনটো অন কৰিব। লোকেশ্যনটো অন কৰাৰ লগে লগে আপোনালোকে চিলেক্ট গছপুলিৰ নাম। তাৰপিছত ইয়াতে চিলেক্ট গছপুলিৰ নাম আছে। আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এটা গছপুলি চিলেক্ট কৰিব। অৰ্জুন, জাম, আলু যি হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে অ'পেন কেমেৰা ইয়াতে ক্লিক কৰিব। অ'পেন কেমেৰাত ক্লিক কৰাৰ লগে লগে আপোনালোকে কেমেৰা মাৰিব পাৰিব। এইটো চাওক, আপোনালোকে কেমেৰা মাৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যদি গেলাৰীত থাকে ইয়াত কেমেৰা মাৰিব পাৰিব। তাৰপিছত ইয়াত আছে অ'পেন গেলাৰী। আপোনালোকে যদি আপোনাৰ আগত ভিডিঅ' আপলোড কৰা আছে তেনেহ'লে মোবাইলত, তেনেহ'লে অ'পেন গেলাৰী ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে মোবাইলৰ পৰা যিটো ইমেজ ডাউনলোড কেমেৰা মাৰিছিলে সেইটো চিলেক্ট কৰি আপলোড দি দিব। ইয়াতে আপলোড ক্লিক কৰিব, লাষ্টত আপলোড হৈ যাব। আজিলৈ মানে যদি প্ৰশ্ন সুধিব লগা আছে আপোনালোকে কমেণ্ট বক্সত মোক প্ৰশ্ন সোধক, মই আপোনালোকৰ ফিডবেক দিবলৈ চেষ্টা কৰিম।